তো গাইস প্রথম কামটো এতিয়া কমপ্লিট কৰিলো এতিয়া ভালো লাগে কিন্তু প্রায় এটা 100 টাকার করে লাগে এইটা असली माल হ্যাঁ असली माल ভাই জলদি করা রে এর মালগুলো তো উঠে দিবি তোতে এতিয়া এই ফাইবাৰডাল 90 ডিগ্ৰী এংগলত পুৰা কাটব লাগিব এইটো হৈছে ক্লেভাৰ মেচিন গুড মৰ্নিং গাইছ ৰাতিপুৱা হোৱাৰ লগে লগে মানে চবৰে ঠাণ্ডা আৰম্ভ হৈ গ'ল মই ঠাণ্ডাত যাই আছোঁ আজি ঠাণ্ডাটো অলপ বেলেগ হ'ব দেখাই আছোঁ আপোনালোকক চাই থাকিব চবে মানে নিজৰ ঠাণ্ডাটোৰ প্ৰতি সন্মান জনাই পেলাই ৰাতিপুৱাৰ পৰা মানে কামত লাগি আছে ময়ো এতিয়া আজি কি কৈছোঁ ভিডিঅ' বনাওঁতে এটা ঠাণ্ডা হিচাপে লৈছোঁ লাজমান বাদ দি আহিবা দেখাই যাম ক'ত কি কৰোঁ আজি একদম ভিৰৰ মাজত য'ত কাম কৰিব যাই আছোঁ না তাতে আজি ভিডিঅ' বনাই দেখাই আছোঁ আপোনালোক মানে মোৰ মাতটো মানে ডাঙৰ আহে কিন্তু এই কেইদিনমানৰ পৰাই মই লাহে লাহে কথা ক'ব লগা হৈ আছে এই গলটো তাজা হৈছে কি বা হৈছে এই লাহে লাহে কথা ক'বলৈ জোৰত কথা ক'লে দুখ পায় সেইকাৰণে মানে মই প্ৰপাৰলি আৱাজটো দিব পৰা নাই দুখ পাই গলটোত গৰম পানী দি পূৰা গৰগৰাই আছোঁ কিন্তু ঠিক হোৱা নাই এতিয়ালৈকে তো গাইছ প্ৰথম কামটো এতিয়া কমপ্লিট কৰিলোঁ এতিয়া নেক্সট কাম যাই আছোঁ এছ এছ ৰোড তাতে ফুল প্ৰচেছখিনি দেখাই আছোঁ এইটো কামত মানে অকণমান কিবা কাম আছিল কনফিগাৰ উৰি গৈছিল সেইটো কমপ্লিট কৰি দিলোঁ এতিয়া নেক্সট যাই আছোঁ এছ এছ ৰোডত নতুন ইনষ্টলেশ্যন হ'ব গোটেই প্ৰচেছখিনি আপোনালোকক দেখুৱাই আছোঁ ঠিক আছে এই ভাই দোকানতে আহিলোঁ আমি ঠিক আছে এতিয়া একটু প্রবলেম হৈ থাকা নাই অঁ বাট হৈ গেলে কমপ্লিট কৰি দিম প্ৰব্লেম হ'লে মোক ফোন কৰি দিবা ঠিক আছে এইটো জেগাত মানে কাম কৰিব আহিলে বেলেগ একো নহয় এটাই জ্বালা আছে এই গাড়ীকেইখন তাৰমানে এই অন্তৰত থৈ আহিব লাগে এটা গাড়ীৰ কোনো পাৰ্কিং নাই দেখাই আছোঁ ৰ মানুহ বহুত আছেতো এটা কাম কৰাৰ সুবিধাই তথাপিতো আহিছোঁ গাড়ীকেইখনেই বাহিৰত থৈ আহিব লাগে এতিয়া গোটেই মাৰ্কেট এৰিয়া না এইবিলাক দোকান চোকান আছে গাড়ী পাৰ্কিং কৰাৰ কোনো জেগাই নাই কামটো হ'ব আজি আমাৰ আপোনাৰ এই নিউ মাৰ্কেটত তো লোকেশ্যনটো আহি পালোঁ সেইটো আপোনাৰ এছ এছ ৰোডৰ নিউ মাৰ্কেট এতিয়া ইনষ্টলটো কৰিম আপোনালোকক দেখুৱাই আছোঁ ৰ'ব এতিয়া ফাৰ্ষ্ট টাইম বুকিং কৰিলোঁ তাৰপিছত আপোনাৰ এতিয়া ফাৰ্ষ্ট ষ্টেপটো হ'ব আপোনাৰ দোকানৰ ভিতৰৰ পৰা কেবল এডাল যাব বাহিৰত কানেকশ্যনটো কৰিম কৰি ভিতৰত কৰিম দেখাই আছোঁ মই আপোনাক এটা ঠিক আছে দাদা আপনার পার্কেট আছে আপনার ভালো লাগে কিন্তু প্রায় এটা 100 টাকার করে লাগে আপনার বডি লম্বা হাইট আছে না কিমান লাগবে এতিয়া কেবলটো দোকানৰ ভিতৰৰ পৰা অনা গ'ল বাহিৰত লাগি এইটো দেখাই দিম এইটো আছে এইটো বক্স এই বক্সটোত কানেকশ্যনটো দিম ঠিক আছে তাৰপিছত পাৱাৰটো পাব আৰু ঘৰৰ ভিতৰত পাৱাৰটো বনাম অ'কে মেজাজ চলাব লাগিব এডাল এটা কভাৰ গেল নেক্সট এৰে ভিতৰত আৰু এটা কভাৰ আছে এইটা असली माल হে असली माल এডাল চুলি মানে বাল বৰাবৰ মাল এৰাৰ ভিতৰত আৰু এডাল আছে চালে জোৰা ভাই জলদি করা রে এর মালগুলো তো উঠে দিবি তোতে মনিয়ে নাপি এতিয়া এই ফাইবাৰডাল 90 ডিগ্ৰী এংগলত পুৰা কাটব লাগিব এইটো হৈছে ক্লেভাৰ মেচিন
90 ডিগ্ৰী এংগল। ফাইবাৰৰ লগত এইডাল আকৌ জইন কৰিব লাগিব। এইডাল হৈছে পেচ কৰ্ড, মানে পিকডাল আৰু হিট স্লিপ। আহি আছে এনেকুৱা এতিয়া এই হিট স্লিপটোৱে জইনত দিব লাগিব যাতে ছিঙি নাযায়। ফাইবাৰটো জইন লাগি গ'ল। আগাই দিয়া এইটো হট। ইয়াতে বাৰু কাম কৰি ভালে লাগে, মানুহ বহুত থাকে না, কাম কৰি ভাল লাগে। কিন্তু এটা অসুবিধা আছে কি বাইক কেইখন থ'ব নোৱাৰি। বাইককেইটাই বহুত অন্তৰত থৈ আহিছোঁ, সেইটো চিন্তা হৈ থাকে মনটোত। বাহিৰত যিখিনি প্ৰচেছ কৰিলোঁ এতিয়া ভিতৰতো সেই চেম প্ৰচেছ কৰিব লাগিব, গতিকে এইখিনি আৰু মই দেখুৱাই নাথাকোঁ আপোনালোকক। যদি পাৱাৰটো তাৰমানে কি 25ৰ ওপৰত যায় তেতিয়াহ'লে আমি এক্টিভে কৰিব নোৱাৰিম। এতিয়া পাৱাৰ কিমান আহে চাই লওঁ। এতিয়া চাই লোৱা পাৱাৰটো কিমান আহে। পাৱাৰ 20। এইটো ফেচ প্লেট, এতিয়া আমি যিটো জইন কৰিম এইটো এতিয়া বান্ডিং কৰিম বৰ ধুনীয়াকৈ, যাতে জইনটো ছিঙি নাযায়। আমাৰ ৰাহুলে এইটো ফেচ প্লেটত পূৰা মানে ড্ৰেছিং কৰি আছে। প্ৰায় 80% কাম কমপ্লিট হৈ গ'ল। এতিয়া কাম কৰি থাকোঁতে দাদাহঁতে চাহ আনি পেলাই দিলা, গাখীৰ দিয়ে চাহ। তোৰ ৱাইফাই পাইছি, একডালহে পাইছি। এতিয়া পাছৱৰ্ডটো যাব আৰু এতিয়া এই ক'ডটো বহাই দিলে আমাৰ কাম কমপ্লিট। আজিৰ কামটো এতিয়া ইয়াতে সম্পূৰ্ণ হ'ল, পূৰা ইণ্টাৰনেট পাই গ'ল। নেক্সট অহাকালি দেখুৱাই আছোঁ কি কৰোঁ, আপোনালোকে চাই থাকিব।